আসসালামু আলাইকুম সকলোকে ঈদ মুবাৰক। পুৱা উঠিয়ে মই মেহেন্দি আঁৰাই আছোঁ। ৰাতি তেনেকেই শুই গৈছিলোঁ। তাৰপিছত মই লাগি গ'লোঁ ঘৰ চাফা কৰাত। ঘৰ চাফা কৰি মই আৰু ভণ্টি সোমাই পৰিলোঁ কিটচেনত। ইফালে ভণ্টিয়ে বনাই আছে আফগানী চিখ কাবাব আৰু মই ফ্ৰাই কৰি আছোঁ চিকেন। ইফালে ভণ্টিৰ আফগানী চিখ কাবাব ৰেডি হৈ গ'ল আৰু মই বনাই আছোঁ আজি মোগলাই চিকেন। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, নাজানো কেনেকুৱা হয়। তাৰপিছত মই অলপ ৰিলছ বনালোঁ আৰু মোৰ ফ্ৰেণ্ডজনীৰ লগত ফটো উঠিলোঁ। যিহেতু খোৱাৰ টাইম হৈ গৈছিলে, আমি চবে মিলি খালোঁ আৰু তাৰ মাজতে হাঁহি ধেমালিও চলি আছে অলপ। ইভিনিং মোৰ ফ্ৰেণ্ড এজনী আহিল, তাইক আফটাৰ 5 years পিছত লগ পাইছোঁ, বহুত ভাল লাগিল। তাৰপিছত মই অলপ ৰেডি হ'লোঁ ঈদ খাবলৈ যাম বুলি। আৰু এইবাৰ আমাৰ ৰাস্তাটোও ইমান ধুনীয়াকৈ সজাইছে, ত' মই আহি গ'লোঁ মোৰ ডেষ্টিনেশ্যন ঈদ খোৱাৰ। আৰু ইফালে আমাৰ টিকলি মাইনাজনীৰ লগত অলপমান ধেমালি কৰি আছোঁ, বহুত কিউট হয় তাইক চাওকচোন ইমান স্মাৰ্ট। আৰু তাৰপিছত ৰাতি মোৰ বেষ্ট ফ্ৰেণ্ডজনী আহিলে, তো তাইৰ লগত মই অলপমান ফটো চটো উঠিলোঁ। আজিলৈ ইমানখিনিয়ে, নেক্সট মিনি ব্লগত আকৌ লগ পাম।